নমস্কাৰ বন্ধুসকল, মই মানৱ পুনৰাই ব্লগ এনিডাৰি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এনিডাৰি ইউটিউব চেনেলৰ মজিয়াত আজি আমি যিটো বিষয় আলোচনা কৰিম সেই বিষয়টো হৈছে 4C ভাইৰাছ। ই এটা মনোবিজ্ঞানৰ লগত জড়িত বিষয়। বন্ধুসকল, আজি কিছুদিন আগতে যেতিয়া গুৱাহাটী মহানগৰীত শেষৰ বাবে লকডাউন আছিল, সেই লকডাউন হোৱাৰ আগমুহূৰ্তত আমি কেইজনমান বন্ধু একেলগ হৈছিলোঁ আৰু আমাৰ মাজত বিভিন্ন ধৰণৰ কথা আলোচনা আছিল। আমাৰ মাজত এজন বন্ধু আছিল মনোৰোগ বিজ্ঞানী, যি নেকি এই 4C ভাইৰাছৰ বিষয়ে আমাক অৱগত কৰিছিল। তেখেতে আমাক কৈছিল যে 4C ভাইৰাছটো মনোবিজ্ঞানৰ মতে এনেকুৱা এটা ভয়ংকৰ মানসিক ব্যাধি বা ভাইৰাছ, যি বৰ্তমান COVID-19 ভাইৰাছ বা কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগতকৈও অতি ভয়ংকৰ। মনোৰোগ বিজ্ঞানী বন্ধুজনে যিখিনি কথা আমাৰ লগত শ্বেয়াৰ কৰিছিলে, আমি সকলোৱে উপলব্ধি কৰিছিলোঁ যে এই কথাখিনি আমাৰ সমাজৰ কাৰণে সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। গতিকে বন্ধুসকল, আজি এনিডাৰি ইউটিউবৰ মজিয়াতো আমি সেই কথাখিনি আপোনালোকৰ আগত আলোকপাত কৰিব বিচাৰিছোঁ। বন্ধুসকল, সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যাতে আৰম্ভণিৰ পৰা শেষলৈ আপোনালোকে মনোযোগেৰে চাই আমি 100% নিশ্চিত এই ভিডিঅ'টো চোৱাৰ ফলত আপোনালোক যথেষ্ট উপকৃত হ'ব। বন্ধুসকল, ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকে এটাই অনুৰোধ, এনিডাৰি ইউটিউব চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু স্ক্ৰীনত দেখা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আগন্তুক দিনবোৰত এই বিভিন্ন বিষয় লৈ আমি এনিডাৰি ইউটিউবত যিবিলাক ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'বোৰৰ যাতে আপোনালোকে সময়ে সময়ে আপডেট পাই থাকে। আহকচোন বন্ধুসকল, তেতিয়াহ'লে মনোবিজ্ঞান মতে এই 4C ভাইৰাছটো কি, তাৰ লক্ষণ, তাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া আৰু প্ৰতিকাৰ বা প্ৰতিষেধকৰ কাৰকবোৰ কি তাৰ বিষয়ে আমি জানিম। মনোবিজ্ঞান মতে 4C ভাইৰাছটো হৈছে ইংৰাজী ভাষাৰ 4টা শব্দ, যেনে কম্পেয়াৰ, কমপ্লেইন, ক্ৰিটিচাইজ আৰু কনফিউজন। এই 4টা শব্দৰ প্ৰথম 4টা বৰ্ণ অৰ্থাৎ C বৰ্ণটো লৈ সংক্ষেপে 4C বুলি নামাকৰণ কৰা হৈছে। আৰু এই 4C ভাইৰাছটোৱে হৈছে মনোবিজ্ঞান মতে অতি এটা ভয়ংকৰ ব্যাধি, মানসিক ব্যাধি, যি কেঞ্চাৰৰ দৰে দুৰাৰোগ্য বেমাৰ বা COVID-19 মহামাৰীতকৈ ভয়ংকৰ মানসিক ব্যাধি। বন্ধুসকল, এটা পৰিয়ালত যদি আমি ল'ৰা ছোৱালী, ভাতৃ ভগ্নী, পিতৃ মাতৃ, পুত্ৰ বোৱাৰী, শাহু শহুৰৰ আমি বিভিন্ন ধৰণৰ কথাবিলাক যদি ঋণাত্মক দৃষ্টিভংগীৰে চোৱা আৰম্ভ কৰোঁ, যেনে শিক্ষা দীক্ষা, স্থাৱৰ সামপল্লী, স্বভাৱ চৰিত্ৰ যদি তুলনা কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে মনোবিজ্ঞান মতে আমি 4C ভাইৰাছৰ প্ৰথমটো ভাইৰাছ কম্পেয়াৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছোঁ। যেতিয়া আমি কম্পেয়াৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হওঁ, তেতিয়া মানুহে জীৱনত আমাৰ হাতত কি আছে, কি বস্তু আছে, সেইখিনি বস্তুক লৈ আমি কেতিয়াও সন্তুষ্ট নহওঁ। আমি জীৱনত কি হেৰুৱালোঁ, জীৱনত আমি কি পোৱা নাই, সেইবিলাক বস্তুত আমি বেছিকৈ ফ'কাছ কৰোঁ, সেইবিলাক বস্তু আমি বেছিকৈ চকু দিওঁ আৰু জীৱনত কি কি বস্তু পাবলৈ আছে, এনেকুৱা ধৰণৰ কথাবিলাক, ঋণাত্মক কথাবিলাক আমি ভাবিবলৈ আৰম্ভ কৰোঁ আৰু এই বস্তুবিলাকৰ আমি আমাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগত তুলনা কৰি আমাৰ নিজৰ মনটো বিষাদগ্ৰস্ত কৰি তোলোঁ। এইদৰে যদি আমি ইতিবাচক দিশবোৰ আলোচনা কৰি মনটো নিজকে বিষাদগ্ৰস্ত কৰি বন্ধুবৰ্গৰ, আত্মীয় স্বজনৰ লগত নিজকে তুলনা কৰি হীনমন্যতাত যদি ভুগোঁ, তেওঁলোকৰ ভাল কথা আৰু ভাল দিশবোৰ যদি আমি চকু নিদিওঁ বা প্ৰশংসা নকৰোঁ, তাৰ সলনি যদি আমি তেওঁলোকৰ দুখ ত্ৰুটিবিলাক আঙুলিয়াই দিওঁ, সেইবিলাকক লৈ যদি আমি অভিযোগ প্ৰতিৰোধত ব্যস্ত হৈ থাকোঁ, তেতিয়াহ'লে আমি বুজিব লাগিব যে মনোবিজ্ঞানৰ দ্বিতীয়টো ভাইৰাছ কমপ্লেইন ভাইৰাছৰ দ্বাৰা আমি আক্ৰান্ত হৈছোঁ। এই কমপ্লেইন ভাইৰাছৰ দ্বাৰা আমি আক্ৰান্ত হ'লে সাধাৰণ যিকোনো এটা ঘটনাতে আমি ৰেছপন্স কৰাৰ পৰিৱৰ্তে ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰোঁ, অৰ্থাৎ সঁহাৰি জনাৰ পৰিৱৰ্তে আমি প্ৰতিক্ৰিয়া কৰোঁ। তদুপৰি এই কমপ্লেইন ভাইৰাছত আমি আক্ৰান্ত হ'লে আমি মানুহবিলাক অসহনীয় হৈ পৰোঁ, আমাৰ ধৈৰ্য শক্তি কমি যায় আৰু তাৰ ফলত আমি যিকোনো এটা অনাকাংক্ষিত পৰিৱেশৰ বা পৰিস্থিতিৰ সন্মুখীন হওঁ। এইদৰে কমপ্লেইন আৰু কম্পেয়াৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত যদি আমি আমাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ লগত আমাৰ অতীতত হৈ যোৱা বিভিন্ন দুখ ত্ৰুটি আৰু দুখজনক ঘটনাবিলাক যদি সেইবিলাকৰ নিগেটিভ ঋণাত্মক ঘটনাবোৰ আমি পুনৰাবৃত্তি কৰি সেইবিলাক যদি ৰহণ লগাই আলোচনা কৰি আমি সময় ব্যৱহাৰ কৰোঁ, আমাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ যদি আমি লগত আমি নিজকে তুলনা কৰোঁ, অভিযোগ প্ৰতিযোগ কৰি যদি ব্যস্ত হৈ কৰোঁ, তেতিয়া আমি বুজিব লাগিব যে মনোবিজ্ঞানৰ তৃতীয়টো ভাইৰাছ অৰ্থাৎ ক্ৰিটিচাইজ ভাইৰাছৰ দ্বাৰা আমি আক্ৰান্ত হৈছোঁ। মনোবিজ্ঞান মতে ক্ৰিটিচাইজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে আমি আমাৰ বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ লগত এইধৰণে বিভিন্ন ধৰণৰ পৰচৰ্চা বা লোকনিন্দা কৰি সময় অতিবাহিত কৰি যথেষ্ট ভাল পাওঁ। মনোবিজ্ঞান মতে কম্পেয়াৰ, কমপ্লেইন আৰু ক্ৰিটিচাইজ এই 3টা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত মানুহে কনফিউজন হৈ পৰে, অৰ্থাৎ জীৱনত বিভ্ৰান্ত হয় আৰু বিগতিত পৰে। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ কৰণীয় কি আমি সেয়া পাহৰি যাওঁ।
পাৰ্পজ অফ লাইফ অৰ্থাৎ জীৱনৰ লক্ষ্য বা উদ্দেশ্য কি সেয়া আমি পাহৰি যাওঁ। মনোবিজ্ঞান মতে এজন মানুহ যেতিয়া জীৱনত কনফিউজন ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়, অৰ্থাৎ তেওঁ যেতিয়া বিভ্ৰান্ত হয় বা বিভূতিত পৰে, তেতিয়া তেওঁৰ কাৰণে জীৱনত মানৱীয় মূল্যবোধ, সহনশীলতা, বিশ্বাস, নম্ৰতা আদি কথাবোৰ গুৰুত্বহীন হৈ পৰে। তাৰ পৰিৱৰ্তে তেওঁ স্বাৰ্থপৰ, প্ৰতাৰক, সুবিধাবাদী আৰু নিষ্ঠুৰ বা নিৰ্দয় হ'বলৈও কুণ্ঠাবোধ নকৰে। বন্ধুসকল, 4C ভাইৰাছৰ দ্বাৰা যেতিয়া এটা পৰিয়াল বা এখন সমাজ আক্ৰান্ত হয়, তেতিয়া বিভিন্ন ধৰণৰ পশ্চাদমুখী ঘটনা পৰিঘটনা আমি দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে উচ্ছৃংখল যুৱ মানসিকতা, নিচা বা ৰাগিয়াল দ্ৰব্যৰ প্ৰতি যুৱকসকলৰ আসক্তি বৃদ্ধি, পৰিয়ালৰ লোকসকলৰ মাজত সম্বন্ধবোৰ ক্ষুণ্ণতা হৈ পৰা, সমাজত দিনে দিনে আমি দেখিবলৈ পাইছোঁ যে বিবাহ বিচ্ছেদ বা বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি হৈছে। এই সকলোবিলাক ঘটনা পৰিঘটনাই হৈছে এখন সমাজ বা এটা পৰিয়াল 4C ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা জ্বলন্ত উদাহৰণ। গতিকে বন্ধুসকল, আজিৰ খণ্ডৰ ভিডিঅ'ত আমি মনোবিজ্ঞানৰ 4C ভাইৰাছটো কি তাৰ বিষয়ে আলোচনা কৰিলোঁ, তাৰ লক্ষণ আৰু পাৰ্শ্বপ্ৰতিক্ৰিয়াবিলাক আলোচনা কৰিলোঁ। পৰৱৰ্তী খণ্ডৰ ভিডিঅ'টোত এই 4C ভাইৰাছৰ প্ৰতিকাৰ বা প্ৰতিষেধকৰ বিষয়ে বিতংকৈ আলোকপাত কৰিম। গতিকে বন্ধুসকল, আশা কৰোঁ আজিৰ খণ্ডৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে যিমান পাৰে সিমান আপোনালোকৰ বন্ধুবৰ্গৰ আত্মীয় স্বজনৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ ইয়াৰ দ্বাৰা উপকৃত হয়। তদুপৰি বন্ধুসকল, তলৰ কমেণ্ট বক্সত গৈ আপোনালোকে ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, দিহা পৰামৰ্শ দিব, যাতে আমি আৰু অধিক উৎসাহিত হৈ এইদৰে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাওঁ। গতিকে বন্ধুসকল, আগন্তুক সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ, ধন্যবাদ।